বহুত দুখৰ আজি এটা ভিডিঅ' লৈ আহিলোঁ আৰু সেইদিনা মানে বহুত ডাঙৰ বতাহ ধুমুহা দিছিলে আমাৰ ইয়াতে। চাওকচোন ইমান ডাঙৰ বতাহ ধুমুহা দিছিলে, গোটেই ঘৰৰ একে চাৰিওফালে টিং চিং পৰি ওপৰত থকা চালিকেইখন অৱস্থা নাই জানেনে। মতা মানুহ নাথাকিলে বহুত অসুবিধা আৰু মই টিংবোৰ বুটলি আনিছিলোঁ আৰু গোটেই গছবোৰ ভাঙি চিঙি গোটেই চাৰিওফালে অৱস্থা নাই। চাওক আপোনাৰ আমাৰ ওপৰৰ টিং আহি পেলাই যে এই বৌহঁতৰ একে দুৱাৰমুখতে এনেকৈ পৰিছিলেহি আৰু ওপৰখন দেখিছেনে গোটেই চালিখনকে অৱস্থা নাই, টিং গোটেই চাটখনীয়া, গোটেই দুইখন মানে মোৰ টিঙৰ চালি উৰাই লৈ গৈছিলে। তাৰেতো মই টিংকেইচলামান আজিলৈকে নাপালোৱেই। আৰু তামোল গছো বহুত ভাঙিলে, আমাৰ ল'ৰাই আকৌ তামোল গছ কাটি আছিলে, তাৰ পৰা জাবৰ জোঁথৰ গছপাত বহুত পৰি আছিলে আৰু মই সেই জাবৰ জোঁথৰবোৰ এইবোৰ পূৰা চাফা কৰাত লাগি গৈছিলোঁ। কিন্তু কি কৰিম, ঘৰৰ কামকে কৰিম নে মই আমাৰ ঘৰত থকা মানে এটা সদস্যজনী ভাঙি আছিলে, তাৰে চিৰিটো অৱস্থা নাইকিয়া হৈ গৈছিলে আৰু মই ভাবিছিলোঁ গোটেই গছপাত বনপাত অৱস্থা নাই যে টিংবোৰ উৰাই লৈ গ'লতো, সেয়েহে এইসোপাৰ মই একদম চাফা কৰাত মানে লাগি যাবলৈ মই বাধ্য হৈ গ'লোঁ। দেখিছে কিমান লেতেৰা হৈ গৈছে, ইমান জাবৰ জোঁথৰ ওলাইছে, নকৰিলেও নহয়, কোনে নকৰিব বাৰু। সেয়েহে এইবোৰ চাফা চিকুণ কৰি মেলি থাকোঁতেই মানে মই ঘৰ চাফা কৰা হওক বা কিবা কৰা হওক, মানে বেলেগ মানুহ তেনেকৈ মানে নাই, আমাৰ মানুহজনো নাথাকে, নহ'লে তেওঁ থাকিলে দুইজনেই কৰোঁ। আৰু এতিয়া এয়া দেখিছে মই চিৰি তিৰি সাৰি আছোঁ। তাৰপিছতে ঘৰত থকা যে সদস্যটো বেমাৰ বুলি কৈছিলোঁ, এয়া চাওক আমাৰ অচি। আজি বহুত দিনৰ মূৰত ভিডিঅ'টো পালোঁ আৰু পাই মোৰ মানে ভাবিলোঁ মই ভিডিঅ'টো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি বুলি ভাবিছোঁ। কোনো একো যেন বেয়াকৈ নকয় দেই, কাৰণ মই যিটো অৱস্থাত আছিলোঁ মই অচিক দেখি মই ৰ'ব নোৱাৰিলোঁ। তাই একদম গোটেই বেমাৰ হৈ অৱস্থা নাই, চাওকচোন তাই কেনেকৈ পৰি আছিলে। আৰু আমাৰ মানে ওচৰত ডক্তৰ চক্তৰো নাই ন, মোৰ ল'ৰাইতো তাইক দেখি কান্দি কুটি একদম ক'ব নোৱাৰা হৈ গৈছে। আমাৰ ৰচি কি হ'ল, এদিন নাইকিয়া হৈছিলে আৰু তেতিয়াৰ পৰা তাই দিনটো নাই, ৰাতি আহি পাইছিলে আৰু এতিয়া গোটেইজনী একদম মানে তাই কিবা এটা হৈ আছে। চাওকচোন আমাৰ কি, চাওকচোন হেৰিয়ে পৰি গ'ল। কি হ'ল ক'ব নোৱাৰোঁ, ইমান মৰম চেনেহ কৰোঁ তাই মোক বহুত মৰম লগাইছিলে। মই মৰি যাওঁ। অচি ঢুকোৱাৰ 10 দিনমানৰ পিছতেই আমাৰ ঘৰৰ বাজিচৰ চৰাই এটা ঢুকালে, যাৰ নাম আছিলে পিচ্ছু আৰু বগা আৰু ব্লু কালাৰ আছিলে। বহুত আমি তাক মৰম কৰিছিলোঁ, নাজানো কিয় বা এনেকুৱা হৈছে। অচি ঢুকোৱা 10 দিনেই হোৱা নাই, ল'ৰা ইমান আৱেগিক হৈ দুখত ভাগি পৰিছে, মা অচি ঢুকালে, পিচ্ছু ঢুকালে, কি হৈছে আমাৰ মানে। তাৰপৰাতো উপায় নাই ন, মৰাটোতো মৰিয়ে গ'ল, ঈশ্বৰে সিহঁতক সদায় ভালে ৰাখক, ভাল জেগাত থাকক। হয়তো আমাৰ পৰা কিবা মৰম কম পালে, তেনেকুৱাও হ'ব পাৰে ন। সেয়া আৰু তাৰপিছতে পিছফালৰ বাৰীতে আমাৰ ল'ৰাই অচিৰ শেষ কৃতকৰণ কৰিলে। নাজানো কিয় বাৰু এনেকুৱা হৈছে। আকৌ এতিয়া ল'ৰাই এই অচিক যে শেষ কৃতকৰণ কৰাৰ কেইটামান দিনৰ পিছতে ভিডিঅ'টো আমি বনাই ৰাখিছিলোঁ। এতিয়া নৱেম্বৰৰ 16 তাৰিখৰ ভাটিবেলা দিনাখনে যে জানেনে আমাৰ ডিচি নাইকিয়া হৈছিলে। কি হ'ল, মই তাক 4টা বজালৈকে ভাটিবেলা মৰম কৰিয়ে আছিলোঁ, তাৰপিছত নাপালোঁ মই। সেইদিনাখন মই অলপ মুৰ্গী ঠেং বইল কৰি থৈছিলোঁ, মানে তাক দিবলৈ নাপালোঁ, চবকে খোৱালোঁ কিন্তু সিহে খাবলৈ নাপালে। তাৰপৰা 16 তাৰিখে নাইকিয়া হ'ল, 17 তাৰিখে সি নাই আৰু 18 তাৰিখে মই মাৰ ঘৰত ৰাস চাবলৈ গৈ গম পালোঁ যে সি মৰিলে। ইয়াৰ পৰা ফোন গ'ল, বাইদেউহঁতে ক'লে যে ডিচি মৰিলে। মই আৰু মোৰ ল'ৰাই বহুত কান্দিলোঁ, উপায় নাই, কিন্তু ডিচিক মই চেহেৰাটো দেখা নাপালোঁহি। এয়া চাওক আমাৰ ডিচিৰ ফটোকেইখন যে মৰমতে উঠাই থোৱা। একদম ডাঙৰ কথা হ'ল, আমি নাথাকোঁতে অচিও মৰিছে আৰু আমি নাথাকোঁতে ডিচিও মৰিছে। আনকি ডিচি আৰু অচিৰ যে আমি শেষ কৃতকৰণো কৰিবলৈ নাপালোঁ, আনেহে কৰিলে। অচিকো বেলেগে কৰিলে আৰু ডিচিকো বেলেগে কৰিলে। যিসকলে কৰিছে তেখেতলোকলৈ মোৰ বহুত শ্ৰদ্ধা থাকিলে। এইফালে ডিচিৰ ফটোকেইখনমানকে দিলোঁ আৰু দেই, শেষবাৰৰ কাৰণে। কি ক'ম, উপায় নাই, কিবা আমাৰ দুখ হৈছিলে ঠিক নাই। এয়া আমাৰ অচি ডিচি যে, সিহঁতৰ ফটোখন আকৌ এবাৰ দিলোঁ মই।